সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 25 মাৰ্চ। আজি সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক, শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক ভিডিঅ'ৰ সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে আগন্তুক 26 নিৰ্বাচন যিহেতু এতিয়া একেবাৰে ওচৰ চাপিলেহি আৰু এতিয়া নিৰ্বাচনী প্ৰচাৰসমূহ চলি আছে। তো নিৰ্বাচনী প্ৰচাৰ নিজ নিজ দলৰ হৈ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে প্ৰত্যেকে তেনেদৰে ব্যস্ত হৈ পৰা দেখা গৈছে। বাৰু যি কি নহওক, এই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে বিভিন্ন ধৰণৰ খবৰো সেইবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দি গৈছে, বাৰ্তা দি কৈছে যিহেতু এতিয়া আমি আমি সময়ছোৱাত যিখিনি কাম কৰিলোঁ আৰু সেই কামখিনি আমি যিখিনি কৰিলোঁ ৰাইজে দেখিছে আৰু তাক আমি বহুত বেছি কোৱাৰ প্ৰয়োজন নাই। এতিয়া যদি আগন্তুক আকৌ আমাক যদি ৰাইজে বহুত বেছি মৰম দিয়ে, যদি পুনৰ NDA চৰকাৰ হয়, তেনেহ'লে এই যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে হওক বা দুখীয়া এজনৰ বাবে হওক, যি কি নহওক, এতিয়া কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যে বাবু আঁচনি নতুনকৈ যি ৰূপায়ণ কৰিছিলে আৰু নিযুত মইনা আঁচনিৰ ক্ষেত্ৰতো সেইখিনি বৃদ্ধি কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত যদি আকৌ তেওঁলোকৰ চৰকাৰ হয় বা আমাৰ চৰকাৰ হয়, তেনেহ'লে আমি এই বাবু আঁচনি আৰু নিযুত মইনা আঁচনি ধন বঢ়াই দিয়া হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল, সেইটো হৈছে নিযুক্তি আমি যোৱা 5 বছৰত যি 1 লাখ দিম বুলি কৈছিলোঁ, 1.5 লাখ অতিক্ৰম কৰিলে। আৰু এতিয়া কথাটো হ'ল যে ADARE, আছাম পুলিচ, শিক্ষক এইখিনি ওলাবলৈ নোলাব। তো এইখিনি ক্ষেত্ৰত বহুতে মোক প্ৰশ্ন কৰে বা এইখিনি সুধি থাকে আৰু এতিয়া এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে যে এতিয়া ADARE আকৌ পুনৰ ওলাব, আছাম পুলিচ, অসম আৰক্ষীটো আকৌ সেইখিনি পুনৰ ওলাব আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো বহুত বেছি হ'ব। আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে প্ৰায় 70,000মান পদ পুনৰ শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি এইখিনি মন্তব্য কৰিছে। এতিয়া কথাটো হ'ল যে ADARE হওক, আছাম পুলিচ হওক, শিক্ষক হওক বা বিভিন্ন যি বিভাগত যি তেনেদৰে পদ খালী হৈ আছে, সেই ভিত্তিতে আগন্তুক হ'ব বৃহৎ নিযুক্তি। 2 লাখ বুলি কোৱা হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো 2 লাখ অতিক্ৰম কৰি যাব। যিদৰে আমি 1 লাখ বুলি কৈ এতিয়া 1 লাখতকৈ অধিক এইখিনি আমি অতিক্ৰম কৰিলোঁ। এতিয়া কথাটো হ'ল কি, এই যি 2 লাখ বুলি কৈছোঁ তাতকৈ বহুত বেছি হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে আটাইতকৈ এটা বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ। আৰু আমি যিহেতু সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছিলোঁ আৰু তেওঁলোকৰ এই যি ছিংগাপুৰত যিটো ঘটনা হ'ল, সেইখিনি কেনেদৰে কি হ'ল তদন্ত হ'ব লাগে আৰু এইখিনি ক্ষেত্ৰত যিয়ে দুখীয়া শাস্তি পাব লাগে, সেইখিনি সকলোখিনি বিচাৰ হৈয়ে আছে। তো এইখিনি হৈ থাকোঁতে এতিয়া ছিংগাপুৰৰ যি কৰোনাৰ কোৰ্টে চূড়ান্ত আজি ৰায়দান দিছে, কৈছে যে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰ কোৰ্টৰ ৰায়দান। তো জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হৈছিল বুলি এনেদৰে ৰায়দান দিছে। তো এতিয়া আমি এইখিনি তেওঁলোকে যিখিনি কৈছে আমি শুনিছোঁ। এতিয়া কথাটো হ'ল কি, যি নহ'লেও যেনেকৈ নহ'লেও ইমানখিনি মানুহ তাত থকাৰ বিনিময়ত, তাৰ থকাৰ পাছতো কেনেদৰে এনেদৰে মৃত্যু হ'বলৈ পালে সকলোকে এইখিনি আমি আমাৰ প্ৰাণশিল্পী জুবিন গাৰ্গ। তো এইখিনি আজি ৰায় দিছে, পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ ছিংগাপুৰ কৰোনা কোৰ্টৰ চূড়ান্ত ৰায়দান। নেক্সট খবৰ হৈছে 27 মাৰ্চত নাৰায়ণপুৰত ভূপেন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া আগন্তুক 26 নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, মাজত মাত্ৰ আৰু কেইটামান দিন। এই কেইটা দিনৰ ভিতৰতে তেওঁলোকে প্ৰত্যেকটো সমষ্টিতে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে নিজে প্ৰস্তুতি চলাই থাকিব লাগিব। আৰু 27 মাৰ্চত নাৰায়ণপুৰত ভূপেন বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি প্ৰথমতে উল্লেখ কৰিছিলে যে হয়, মই নিজৰ সমষ্টি তাতে মই বহুত বেছি ব্যস্ত থাকিব নোৱাৰিম। নতুনকৈ যিসমূহ সমষ্টি আছে বা প্ৰাৰ্থীসকল আছে তেওঁলোকৰ সমষ্টিত প্ৰচাৰ চলাব লাগিব। এতিয়া 27 মাৰ্চত নাৰায়ণপুৰত ভূপেন বৰা ডাঙৰীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে অখিল গগৈ এটা পাগল আৰু ছাগল, এনেদৰে মন্তব্য কৰিছে, এনেদৰে কটাক্ষ কৰিছে কুশলদৰী ডাঙৰীয়াক। যিহেতু আমি যদি চাওঁ তেনেহ'লে বিভিন্ন সময়ত অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি থাকে। আৰু এতিয়া কোৱা গৈছে অখিল গগৈ ডাঙৰীয়া সন্দৰ্ভত যেতিয়া এনেকৈ প্ৰশ্ন কৰা গৈছিল, তো কুশলদৰী ডাঙৰীয়াই কৈছে যে অখিল গগৈ এটা পাগল আৰু ছাগল, এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে বিনাকান্দি সমষ্টিত বদৰুদ্দিন আজমলৰ সভাত উত্তপ্ত পৰিস্থিতি। তো বিনাকান্দি সমষ্টিত তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজত তেওঁলোকে সেইখিনি প্ৰচাৰ কৰিবলৈ গৈ যোৱাৰ মাজতে সেইখিনি তেওঁলোকৰ সেই যি ষ্ট্ৰীট লাইট সেইখিনি নজ্বলা বা এইখিনি তেওঁলোকৰ মাজতে সেইখিনি এটা উত্তপ্ত পৰিস্থিতি হোৱা দেখা যায়। নেক্সট খবৰ হৈছে ৰাজেন গোহাঁয়ে মহিলাক সন্মান কৰিব নাজানে।
তো পীযুষ হাজৰিকা ডাঙৰীয়াই ৰাজেন গোহাঁইক কটাক্ষ কৰি কৈছে যে ৰাজেন গোহাঁয়ে মহিলাক সন্মান কৰিব নাজানে। তো ৰাজেন গোহাঁয়ে মহিলাক সন্মান কৰিব নাজানে বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ ডক্টৰ ৰণোজ পেগু। তো হয়, এতিয়া প্ৰত্যেকে তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ প্ৰচাৰ চলাইছে। তথাপিতো এতিয়া যদি আমি চাওঁ তেনেহ'লে মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ তেনেদৰে কৰিছে। নেক্সট খবৰ হৈছে লামডিঙত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী প্ৰচাৰ। তো এতিয়া আগন্তুক ২৬ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন থকাৰ প্ৰাক মুহূৰ্তত এতিয়া তেওঁলোকে সেইখিনি যি নিৰ্বাচনী প্ৰচাৰ তৎপৰতা তেওঁলোকৰ বৃদ্ধি পাইছে। তেওঁলোকে ভোটাৰসকলৰ মাজলৈ গৈছে, ওচৰৰ একেবাৰে চাপিছেহি বা আগন্তুক সময়ত কি কেনেদৰে কৰিব সেইখিনি লক্ষ্য উদ্দেশ্য লৈ সেইখিনি ভোটাৰ বা নিৰ্বাচনী প্ৰচাৰ চলোৱা তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে বিশ্বনাথত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। তো সেইকাৰণে আমি কৈছোঁ অসমৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ প্ৰাৰ্থী নিজৰ নিজৰ দলৰ হৈ তেওঁলোকে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে এইবিলাক কৰি থকা দেখা গৈছে। প্ৰচাৰ কৰিছে, ৰাইজৰ মাজলৈ গৈছে, কি কেনেদৰে কৰিব আগন্তুক সময়ত সেইখিনি ক্ষতিয়ান উল্লেখ কৰিছে, সমস্যা কি আছে সেইখিনি বুজ লৈছে। তো এতিয়া আমি সেইখিনি দেখা গৈছে। নেক্সট খবৰ হৈছে ডিমৌত পঞ্চায়তে নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। তো হয়, নিজৰ সমষ্টিত তেওঁ সেইখিনি প্ৰচাৰ অভিযান কৰিছে আৰু ৰাইজৰ ওচৰত গৈছে আৰু পঞ্চায়তে এইখিনি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহুত পিছত থাকিব। এনেদৰে কটাক্ষ কৰি মীৰা বৰঠাকুৰে কটাক্ষ কৰি কৈছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আগন্তুক ২৬ নিৰ্বাচনত বহুত পিছত থাকিব বুলি এইখিনি মন্তব্য কৰিছে। মোতকৈ বহুত পিছত থাকিব, ৰাইজে সেইখিনি ইতিমধ্যে সকলোখিনি প্ৰমাণ পাই গৈছে। নেক্সট খবৰ হৈছে নিৰ্বাচনত মই যুঁজিম আৰু জিকিম। প্ৰদীপ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে নিৰ্বাচনত মই এইবাৰ যুঁজিম আৰু যুঁজিমাই নহয় মই জিকিমো বুলি এনেদৰে মন্তব্য কৰিছে প্ৰদীপ হাজৰিকা ডাঙৰীয়াই। প্ৰদীপ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে মই এইবাৰ নিৰ্বাচনত যুঁজিম আৰু জিকিম। নেক্সট খবৰ হৈছে অখিল গগৈয়ে কোনো দিনাই শিৱসাগৰৰ কথা চিন্তা নকৰিলে। তো অখিল গগৈ ডাঙৰীয়াই যি যোৱা 5 বছৰত কোনো দিনেই শিৱসাগৰ হৈ চিন্তা নকৰিলে এনেদৰে কটাক্ষ কৰি কৈছে, এনেদৰে মন্তব্য কৰিছে কুশল দুৱৰী ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টি হৈ কোনো ধৰণৰ চিন্তা কৰা নাই। নেক্সট হৈছে আপোনালোকে যদি ঘৰ জিঅ'টেক কৰিছিলে তেনেহ'লে অতি সোনকালে পাবলৈ গৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে এই ঘৰ পোৱা নোপোৱাক লৈ সেইখিনি মন্তব্য কৰিছে। অতি সোনকালে আপোনালোকে এইখিনি পাব। যিসকলৰ লিষ্টত নাম আহিছিলে তেওঁলোকে নিৰ্বাচনৰ পিছতে চৰকাৰ গঠন হোৱাৰ পিছতে আপোনালোকে ঘৰ পাবলৈ সক্ষম হ'ব। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি যিসকল মহিলাই পোৱা নাই তাৰ আগন্তুক এই চৰকাৰ গঠন হোৱাৰ পাছতে অৰুণোদয় আঁচনি দিয়াৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে আৰু যিসকলে পোৱা নাই আপোনালোকে অতি সোনকালে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে সেইখিনি এপ্লাই কৰিব, আবেদন কৰিব। তাৰ পিছৰ পৰ্যায়ত ৰেচন কাৰ্ড থকাসকলক অৰুণোদয় আঁচনি দিব। নেক্সট খবৰ হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন দিয়াক লৈ এতিয়া কোনো ধৰণৰ সেইখিনি বিশেষকৈ মন্তব্য নাৰাখিলে। এতিয়া কি কেনেদৰে হ'ব, যি তেওঁলোকৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়াতে সমাপ্ত হ'ল। এটা কথাটো হ'ল কি অংগনবাড়ী কৰ্মী সহায়িকাসকলে অতি সোনকালে আপোনালোকৰ যি এককালীন টকা নিৰ্বাচনৰ পিছতে চৰকাৰ গঠন হোৱাৰ পিছতে পাবলৈ সক্ষম হ'ব। অতি সোনকালে দিব আপোনাক আৰু দিয়াৰ এইখিনি নিশ্চিত থকা আপোনালোকে পাব। তো আজি 25 মাৰ্চৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ শেষত আপোনালোকে চাই কেনে পেলাই কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।